নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'ত আমি আলোচনা কৰিছোঁ এডিআৰইত আহিবলগীয়া 6টা কুৱেশ্যন। সো ইয়াৰ লগত থাকিব আপোনাৰ অন্যান্য ইনফৰমেশ্যনসমূহ। তো আপোনাৰ বহুতো ইনফৰমেশ্যন পাব। তো ভিডিঅ'টো শেষলৈকে চাব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Which of the following is the first movie directed by Dr. Bhupen Hazarika? ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম সিনেমাখনৰ নাম কি আছিল, মুভিটোৰ নাম কি আছিল? সো প্ৰথম মুভিটোৰ নাম হ'ল এৰাবাটৰ হুৰ। এৰাবাটৰ হুৰ হ'ল ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন মুভি। সো ইয়াত কেইটামান ইনফৰমেশ্যন দিয়া আছে। ভূপেন হাজৰিকাৰছ ফাৰ্ষ্ট ফিল্ম এৰাবাটৰ হুৰ ৰিলিজড ইন 30 নৱেম্বৰ 1956। সো ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত এৰাবাটৰ হুৰ ৰিলিজ হৈছিল 30 নৱেম্বৰ 1956 চনত। আৰু লটি ঘটি ইজ দ্য লাষ্ট ফিল্ম। তো লটি ঘটিটো হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত অন্তিমখন চিনেমা। আৰু এই চিনেমাখন ৰিলিজ হৈছিল 25 নৱেম্বৰ 1966 চনত। সো প্ৰতিধ্বনি, ইয়াৰ বি নম্বৰ অপশ্যনটোত থকা প্ৰতিধ্বনি চিনেমাখন ডাইৰেক্ট কৰিছিল গৌতম বৰাই। আৰু চামেলি মেম চাহেব, এই চিনেমাখন ডাইৰেক্টেড কৰিছিল আব্দুল মাজিদ আৰু ৰিলিজ হৈছিল 1975 চনত। আৰু অৰণ্য, অপশ্যন নম্বৰ ডিত থকা অৰণ্য মুভিখন ডাইৰেক্টেড কৰিছিল মঞ্জু বৰাই। সো দ্বিতীয় প্ৰশ্নটো হ'ল বড়ো সাহিত্য সভা ৱাজ ইষ্টাব্লিছড ইন। বড়ো সাহিত্য সভা কোন চনত ইষ্টাব্লিছ হৈছিল? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1952 চনত বড়ো সাহিত্য সভা ইষ্টাব্লিছড হৈছিল। বড়ো সাহিত্য সভা প্ৰমোটছ বড়ো লেংগুৱেজ এণ্ড বড়ো লিটাৰেচাৰ। সো বড়ো সাহিত্য সভাৰ দ্বাৰা বড়ো ভাষা আৰু বড়ো সাহিত্যক আগবঢ়াই নিবলৈ এই সাহিত্য সভাই প্ৰচেষ্টা কৰে। আৰু ইট ৱাজ ফাউণ্ডেড আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি এণ্ড লিডাৰশ্বিপ অফ জয়ভদ্ৰ। সো বড়ো সাহিত্য সভাটো ইষ্টাব্লিছ হৈছিল তেতিয়া ইয়াৰ প্ৰথম প্ৰেচিডেণ্টজন আছিল জয়ভদ্ৰ হাজগাৰ। আৰু এই বড়ো সাহিত্য সভাটো ইষ্টাব্লিছ হৈছিল 16 নৱেম্বৰ 1952 চনত আৰু ডিষ্ট্ৰিক্ট কোকোৰাঝাৰত। তো গাঁওখনৰ নাম আছিল বসু গাঁও, ডিষ্ট্ৰিক্ট কোকোৰাঝাৰ। এইকেইটা হৈছে বড়ো সাহিত্য সভাৰ ওপৰত ইম্পৰ্টেণ্ট নোটছ। চ' আপোনালোকে মনত থৈ দিব। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়েৰ ইষ্টাব্লিছড নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন NHRC। চ' নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন কোনটো চনত ইষ্টাব্লিছ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1993 চনত। হিউমেন নেশ্যনেল ৰাইটছ কমিশ্যনটো ইষ্টাব্লিছ হৈছিল 12 অক্টোবৰ 1993 চনত। আৰু যেতিয়া এই কমিশ্যন ইষ্টাব্লিছ হৈছিল ইয়াৰ হেডকোৱাৰ্টাৰটো আছিল আপোনাৰ নিউ দিল্লীত, আৰু ইয়াৰ প্ৰথম চেয়াৰমেনজন আছিল ৰংগনাথ মিশ্ৰা। ৰংগনাথ মিশ্ৰা হ'ল হিউমেন ৰাইটছ কমিশ্যনৰ প্ৰথমজন চেয়াৰমেন। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হুইচ প্লেনেট ইজ কল্ড মৰ্ণিং ষ্টাৰ অৰ ইভিনিং ষ্টাৰ। মৰ্ণিং ষ্টাৰ অৰ ইভিনিং ষ্টাৰ বুলি কোনটো গ্ৰহক জনা যায়? চ' ভেনাছ। ভেনাছক মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি কোৱা হয়। চ' জুপিটাৰক গেছ গেইন প্লেনেট বুলি কোৱা হয়। মাৰ্চক ৰেড প্লেনেট বুলি কোৱা হয়। মাৰ্কিউৰী একেবাৰে সৰু প্লেনেট, আমাৰ ছ'লাৰ ছিষ্টেমৰ একেবাৰে সৰু প্লেনেট, আৰু একেবাৰে ওচৰত সূৰ্যৰ ওচৰত থকা প্লেনেটো মাৰ্কিউৰী হয়। জুপিটাৰ ইজ দ্য বিগেষ্ট প্লেনেট। জুপিটাৰ হ'ল চবতকৈ ডাঙৰ গ্ৰহটো ইন আৱাৰ ছ'লাৰ ছিষ্টেম। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে জুপিটাৰ। চ' গ্ৰহৰ ওপৰত এইকেইটা আছিল ইনফৰমেশ্যন। চ' ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দেশবন্ধু। দেশবন্ধু বুলি কাক জনা যায়? যে দেশবন্ধু বুলি আপোনাৰ চিত্তৰঞ্জন দাসক জনা যায়। অপশ্যন নম্বৰ ডি হৈ গ'ল ইয়াৰ শুদ্ধ উত্তৰ, চিত্তৰঞ্জন দাস। দ্য অট'বায়োগ্ৰাফি অফ চিত্তৰঞ্জন দাস ৱাজ দ্য লাইফ এণ্ড টাইমছ অফ দেশবন্ধু চিত্তৰঞ্জন দাস। এইটো হৈ গ'ল অট'বায়োগ্ৰাফি চিত্তৰঞ্জন দাসৰ। চিত্তৰঞ্জন দাস এণ্ড মতিলাল নেহৰু, জৱাহৰলাল নেহৰুৰ পিতা মতিলাল নেহৰু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজ পাৰ্টি। চ' স্বৰাজ পাৰ্টি এওঁলোক দুয়োজনে মিলি ফাউণ্ড কৰিছিল, সৃষ্টি কৰিছিল। দ্য ইণ্ডিয়ান চিটিজেন গেভ দ্য টাইটেল দেশবন্ধু টু চিত্তৰঞ্জন দাস। ভাৰতীয় জনগণই চিত্তৰঞ্জন দাসক দেশবন্ধু উপাধিটি দিছিল। হু ইজ also known as Indian Bismarck.
ইণ্ডিয়ান বিস্মাৰ্ক বুলি কাক জনা যায় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতবৰ্ষৰ বিস্মাৰ্ক বুলি জনা যায় এই টাইটেলটো দিছিল মহাত্মা গান্ধী gave the title of Indian Bismarck to Sardar Vallabhbhai Patel. Mahatma Gandhi gave the title of Sardar to Vallabhbhai Patel in 1928. Vallabhbhai Patelok Sardar উপাধিটো মহাত্মা গান্ধী দিছিল আৰু ইণ্ডিয়ান বিস্মাৰ্ক বুলিও মহাত্মা গান্ধী সম্বোধন কৰিছিল সো চৰ্দাৰ উপাধিটো বল্লভভাই পেটেলক 1928 চনত দিছিল সো আই থিংক আপোনালোকক ভিডিঅ'টো ভালেই লাগিলে হ'বলা যদি ভাল লাগিলে তেনেহ'লে সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ